পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ, হায় ৰে পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ, হায় ৰে ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুৰবাৰ, হায় ৰে গোটেই শুকুৰবাৰ। তেওঁলোকৰ কাৰণে আপুনি যিমানে কৰক সিমানেই কম। চাহ বাগিচা মানুহখিনি লোন নাপায় বা যিকোনো অবৈধ কামৰ মই সদায় বিৰোধী আৰু মই সদায় বিৰোধিতা কৰোঁ। ভাবে সক্ষম বহু যুৱক যুৱতীক আপুনি কাপোৰ ডিষ্ট্ৰিবিউশ্যন কৰা আমি ফেচবুক পোষ্টত দেখিছোঁ বা এনেধৰণে আপুনি কাম কৰি গৈছে। এইবোৰ নিজৰ গাঁঠিৰ ধন ভাঙি আপুনি কৰি গৈছে। ইয়াৰ যেতিয়া এটা উপহাৰ দিয়া হয় তাৰপাছত অনুভৱটো কেনেকুৱা হয় মানুহক সেৱা কৰাৰ পাছত? এই মানৱ সেৱা আচলতে ডাঙৰ সেৱা বুলি কয়। গতিকে আপুনি যদি এজন শাৰীৰিকভাৱে সক্ষম লোকক বা দুখীয়া এজনক যদি আপুনি সেৱা কৰিব পাৰে, তেওঁলোকক যদি অলপ সহায় কৰিব পাৰে, তাতকে মনৰ তৃপ্তি আৰু একো হ'ব নোৱাৰে। আপুনিও কেতিয়াবা কৰি চাবচোন। বা মই সকলোকে কওঁ যে আমি সকলোৱে আমি যিখিনি পাৰোঁ ৰাজনৈতিক দৃষ্টিৰে নহয়, মানৱীয়তাৰ দৃষ্টিৰে আমি সকলোকে আচলতে সহায় কৰিব লাগে। গতিকে আজি ভগৱানে মোক সেই সুবিধাকণ দিছে যে তুমি আনক সহায় কৰা। মই সেই তেনেধৰণে মই সেইখিনি কাম কৰি আছোঁ আৰু ভৱিষ্যত দিনতো মই ভগৱানে শক্তি দিয়ক, ৰাইজে আশীৰ্বাদ দিয়ক, যাতে মই দুখীয়া মানুহৰ কাৰণে মই কাম কৰি যাব পাৰোঁ। এতিয়া আমি দেখিছোঁ আজি ভূমি পট্টা দিয়াৰ কথা কৈছে বাগানসমূহত, এই কথাটো আপুনি ভাবেনে কিমান ফলপ্ৰসূ হ'ব বুলি ভাবে? নাই, এইটো চাওক, এইটো এটা বহুত ডাঙৰ সিদ্ধান্ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গ্ৰহণ কৰিছে। এইটো 200 বছৰীয়া ইতিহাসত বহুত চৰকাৰ আহিলে কোনো এটা চৰকাৰে এনেকুৱা এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিলে। এটা উদ্যোগ হয় চাহ বাগিচাখন বা চাহ উদ্যোগটো, আৰু সেই উদ্যোগত আমাৰ শ্ৰমিকসকলে কাম কৰে আৰু তেওঁলোকক সেই উদ্যোগৰ ঘৰত ৰাখি পেলাই তেওঁলোকক কাম কৰোৱায়। গতিকে সেই উদ্যোগৰ সেই মাটিসমূহ তেওঁলোকে যিবোৰ ঘৰত বসবাস কৰে তেওঁলোকক যে ভূমি পট্টা প্ৰদান কৰাৰ যিটো সিদ্ধান্ত লৈছে, ই এটা ঐতিহাসিক সিদ্ধান্ত। আৰু এইটো ইতিমধ্যে 60% কাম ইতিমধ্যে প্ৰায় শেষ হ'ল। এতিয়া ছাৰ্ভে চলি আছে, 3-4টা ফেজত পৰ্যায়ক্ৰমে মানুহখিনিক আমাৰ শ্ৰমিক ৰাইজক ভূমি পট্টা প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰখনে কাম হাতত লৈছে, ছাৰ্ভে চলি আছে। আৰু কিছু সময় লাগিব, কাৰণ লেণ্ড যিটো বা মাটিৰ কথাটো আপুনি জানে যে এদিনতে হোৱা বস্তু নহয়, ই এটা প্ৰক্ৰিয়াৰ মাজে যাব। আৰু আমি আশাবাদী যে খুব সোনকালে এই যিটো ভূমি পট্টা প্ৰদান কৰাৰ যিটো কাম হাতত লৈছে চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সবল নেতৃত্বত, সাহসী নেতৃত্বত, সেইটো খুব সোনকালে ইয়াৰ ফল আমি লাভ কৰিম। গতিকে সেয়া আমি আশা কৰিছোঁ। আৰু আমাৰ শ্ৰমিক ৰাইজেও এই সিদ্ধান্তত যথেষ্ট সুখী। ইতিমধ্যে শ্ৰমিক ৰাইজেও এই সিদ্ধান্তটো বহুত দিনৰ পৰা আচলতে ভূমিৰ অধিকাৰটো বিচাৰি আছিলে। আজি বহুত অসুবিধা আছে। আপোনাৰ হাতত যেতিয়া ভূমিৰ অধিকাৰটো নাথাকে, ভূমিৰ অধিকাৰ নাথাকিলে আপোনাৰ বহুত অসুবিধাৰ সন্মুখীন হয়। এটা সৰু উদাহৰণ দিছোঁ, চাহ বাগিচা মানুহখিনি লোন নাপায়। বেংকত গ'লে আমাৰ বহুত নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে যেতিয়া লোন এটাৰ কাৰণে এপ্লাই কৰে, লোন এপ্লাই কৰিলে বেংকে প্ৰথমতে লেণ্ড ডকুমেণ্ট বিচাৰে, আৰু তেওঁলোকৰ হাতত সেইটো নথকাৰ কাৰণে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে লোন নাপায়, অন্যান্য ক্ষেত্ৰত কাম কৰিবলৈ সুবিধা নাপায়। অৱশেষত তেওঁলোকে বাগিচাতে কাম কৰিবৰ কাৰণে বাধ্য হয়। আৰু এতিয়া সেইকাৰণে বহুত ল'ৰা ছোৱালী বাহিৰত গুচি গৈছে, বেংগলোৰত গৈছে, ক'ৰবাত গৈছে কাম কৰিবলৈ। এইটো এটা মই জাষ্ট উদাহৰণ দিলোঁ। আৰু বিভিন্ন ক্ষেত্ৰত আপুনি এটা কিবা চাৰ্টিফিকেট উলিয়াবলৈ যাওক, আপুনি SDC অফিচত চিধা আপোনাৰ মাটিৰ পট্টা লাগে, মাটিৰ খাজনা দিয়া ৰচিদ লাগে, ইত্যাদি বিভিন্ন ক্ষেত্ৰত এইবোৰ অসুবিধা আছিল। আৰু এই আঁসুৱাবোৰ, এই অসুবিধাবোৰ, এই যেতিয়া পট্টাটো আমি লাভ কৰিম তেতিয়া সেইখিনি আমাৰ দূৰ হ'ব। আমাৰ অসম নাগালেণ্ড সীমামূৰীয়া অঞ্চলত, যিহেতু আপোনাৰ ঘৰটো আৰু অলপ গ'লেই হয়তো অকণমান গ'লে অসম নাগালেণ্ড সীমামূৰীয়া অঞ্চল, ইয়াত আমি প্ৰতি বছৰে যি বৰশিলৰ ওচৰতে গোটেই অঞ্চলটো আচলতে দিশকিনাত খনন হৈ থাকে, চাহ বাগিচাও খনন কৰিছে বুলি অভিযোগ উঠিছে। এই খনন সন্দৰ্ভত আচলতে আপুনি কি ভাবে, কি হৈ আছে? এইটো ঠিক হৈছে নে? চাওক, খননৰ বা যিকোনো অবৈধ কামৰ মই সদায় বিৰোধী আৰু মই সদায় বিৰোধিতা কৰোঁ। আগতো বিৰোধিতা কৰিছিলোঁ আৰু আজিও মই বিৰোধিতা কৰোঁ। গতিকে যিসকলে খননৰ লগত জড়িত
তেওঁলোকক মই আকৌ এবাৰ মই সকীয়াই দিব বিচাৰোঁ যে আপোনালোকে আমাৰ সম্পদবোৰক এনেকে লুণ্ঠন নকৰিব। শিল, কয়লা এইবোৰ আমাৰ সম্পদ হয় অসমৰ। গতিকে এইবোৰক লুণ্ঠন কৰি আপোনালোকে অসমখনক ধ্বংসৰ গঢ়ালৈ ঠেলি দিয়াৰ কাৰ্যৰ পৰা বিৰত থাকিব লাগে। আৰু মই আপোনাক ধন্যবাদ জনাম যে বোধহয় সকলোৰে মাজতে আপুনিও এজন যে যিজনে বিভিন্ন সময়ত এই খননৰ বিৰুদ্ধে আপুনি সততে মাত মাতি আহিছে। গতিকে তাৰ কাৰণে মই সুবিধা পাওঁতে আপোনাক মই ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ যিটো এই প্ৰক্ৰিয়া চলি আছে মোৰ সমৰ্থন থাকিব আপোনাৰ লগত। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি আচলতে দায়বদ্ধতাৰে এইখিনি কাম কৰাটো অতিকৈ প্ৰয়োজনীয়, কিন্তু ইয়াতে বহুখিনি উপাধিলাও আছে অনুভৱ হয়। বাতৰি কৰাৰ পাছত কেইদিনমান বন্ধ হয়, আকৌ শিল খনন আৰম্ভ হয়। এই ক্ষেত্ৰত অনাগত সময়ত আপুনিও এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু আমি শেষলৈ যাম। শেষলৈ হৈছে যে ঝুমুৰ নৃত্যৰ যেতিয়া ৱৰ্ল্ড ৰেকৰ্ডৰ সময় আছিলে এইখিনিত আমি দেখিছিলোঁ পলাশ গোৱালা একনিষ্ঠভাৱে কাম কৰি আছিলে। সকলোফালে আমি মেকিপুৰতো লগ পাইছোঁ। এতিয়া পলাশ গোৱালাই ঝুমুৰ গাব জানেনে বাৰু? এফাকি হ'লেও যদি গাই দিয়ে আমাৰ। ঝুমুৰ মই আচলতে প্ৰফেশ্যনেল মই ছিংগাৰ নহয়। কেতিয়াবা অনুষ্ঠানবোৰত গ'লে মোক অনুৰোধ কৰে। মই এই সুযোগতে এটা বিষয় জনাই দিম। এটা খুব জনপ্ৰিয় গীত আমাৰ জুবিন গাৰ্গক আমি গোৱাইছিলোঁ। সাজন নায়কে পৰিকল্পনা কৰিছিলে, পৰিচালনা কৰিছিলে। মই আৰ্টছাৰ সভাপতি থাকোঁতে এটা আমি তেতিয়া অডিঅ' CD আছিলে, তেতিয়া CD আমি উলিয়াইছিলোঁ আংনা বুলি। তাতে এটা খুব জনপ্ৰিয় হৈছিল গীত, জুবিন গাৰ্গে গাইছিল। সেই গীতটো মোক গাবলৈ কয় প্ৰায় জেগাত, মই কেতিয়াবা গাওঁ। আৰু অন্যান্য বিভিন্ন গীত মাতবোৰ আছে আমাৰ ঝুমুৰৰ, মই গাওঁ প্ৰায় জেগাতে গ'লে। গতিকে এফাকি গাই দিয়ক, আমিও শুনো, আমাৰ দৰ্শকসকলেও হয় শুনক। নেকি? মই এটা আমাৰ সমাজখনক প্ৰতিনিধিত্ব কৰা এটা গীত গাই দিওঁ। যেনেকে চাহ বাগিচা, এনে কলা হীৰা বুলি ক'লে কয়লা বুলি কয়, হয় নাই? কেঁচা সোণ বুলি ক'লে চাহ বাগিচাক আমি বুজো। তো তেনেকুৱা ধৰণৰ এটা গীত আছিলে আমাৰ শংকৰ কিষাণ ডাঙৰীয়া আছিলে, এতিয়া নাই তেখেত। তেখেতে সেই গীতটো গাইছিলে, সেইটো মই অকণমান গুণগুণাই দিছোঁ। আসামকে হে কাঁচা সোনা চাহ কে বাগান হো, আসামকে হে কাঁচা সোনা চাহ কে বাগান হো, কত সোহনৰ নাৰীকে ৰাখিল পৰাণ, সে তো জগ জানে। বুজি পাইছেনে? গোটেইটো অসমৰ কেঁচা সোণ চাহ বাগান, আৰু সেই চাহ বাগানে কিমান শ শ নৰ নাৰীৰ মানে মানুহৰ প্ৰাণ ৰক্ষা কৰি আছে, এইটোকে মানে এই গানটোত বুজাইছে। আসামকে হে কাঁচা সোনা চাহ কে বাগান হো, কত সোহনৰ নাৰীকে ৰাখিল পৰাণ, সে তো জগ জানে। আজি আমি এটা ধুনীয়া গীত পলাশ গোৱালাৰ কণ্ঠত শুনিছো আৰু অত্যন্ত ভাল লাগিলে। ইমান ধুনীয়া গাইছে, আগত কিন্তু শুনা নাই, প্ৰথমবাৰ আমাৰ আৰু এটা আছে। গাই দিয়ক অকমান। মানে মই এখন গাঁৱলৈ গৈছিলো, কোনোবা এখন গাঁৱত, তো মোক ঝুমুৰ গাবলৈ ক'লে। মই ক'লো যে ঝুমুৰৰ আচলতে লিৰিক্সবোৰ আপোনালোকে হয়তো বুজি নাপাব, মই এটা কবিতা গাই দিওঁ ঝুমুৰ সুৰত। সুৰটো ঝুমুৰৰ থাকিব, কিন্তু কবিতাটো মই গাই দিওঁ, আপোনালোকে সকলোৱে শুনি ভাল পাব, বুজি পাব। তেতিয়া মই আমাৰ এটা সেই স্কুলৰ দিনতে আপুনিও চাগে পঢ়িছিল, তেতিয়াই মানে সেই কবিতাটো মই ঝুমুৰ সুৰত গাই দিছিলোঁ। কবিতাটো আছিলে পাৰ চৰাই উৰি গ'ল। পঢ়িছিলে? পঢ়িছিলো। গাই দিয়ক অলপ। পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ, হায় ৰে পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ, হায় ৰে ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুৰবাৰ, হায় ৰে গোটেই শুকুৰবাৰ। নাৰবাত পাভ মাছ আৰু এটা কাছ, হায় ৰে নাৰবাত পাভ মাছ আৰু এটা কাছ, হায় ৰে 12 টকাত কিনি আনি কিয় বাৰু নাচ, হায় ৰে কিয় বাৰু নাচ। গাঁৱৰ ৰাইজে খুব ভাল পালে, বুজিছেনে?
ক'লে আমিও ভাল পালো এতিয়া আমাৰো ভাল লাগিছে ক'লে এই গানটো আপুনি গাব উম এতিয়া মই সেইকাৰণে প্ৰায় জেগাত উম। এই গানটো গাওঁ আৰু অ হা। হয় কবিতাটো উম মানে ঝুমুৰ সুৰত মই গাই দিওঁ কেতিয়াবা এনেকে। সাংস্কৃতিক ক্ষেত্ৰখনতো পলাশ গোৱালাৰ বিশেষ দখল আছে আমি যি দেখিছো এতিয়া সুৰ দেখি আমি অত্যন্ত ভাল লাগিছে আৰু আমাৰ শ্ৰোতাসকলে এই অনুষ্ঠানটো চাই কেনেকুৱা পাইছে জনাব আমি সামাজিক ক্ষেত্ৰখনত ৰাজনৈতিক ক্ষেত্ৰখনত দায়বদ্ধ হৈ থকা ব্যক্তিসকলৰ অন্যান্য কি কি দিশ আছে এইবোৰ আমি উলিয়াবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ দ্বিতীয়জন অতিথি আমাৰ কথা বতৰা অনুষ্ঠানত পলাশ গোৱালা ডাঙৰীয়া তেখেতে বহুখিনি কথা ক'লে ইতিমধ্যেই আৰু এটা কথা আমি দেখোঁ চাহ জনগোষ্ঠীৰ বা যিসকল আমাৰ চাহ বাগানত কাম কৰে ৰাতিপুৱাতেই ওলাই পুৰুষ মহিলা উভয়ে আৰু সন্ধিয়া সময়ত ঘৰলৈ তেওঁলোক যায় আমি কেতিয়াবা অনুভৱ কৰোঁ তেওঁলোকৰো এটা জীৱন তেওঁলোকৰো মন যায় ফুৰিবলৈ মন যায় অন্য জীৱনটো অন্যভাৱে উপভোগ কৰিবলৈ মন যায় কিন্তু তেওঁলোক বাগানৰ মাজতেই যেন এটা সীমাবদ্ধ বা আবদ্ধময় জীৱন এটা কটাব লাগে এনেকুৱা এটা অনুভৱ হয় এইসকলক লৈ আপুনি কিবা এনেধৰণৰ ব্যতিক্ৰমী কিবা চিন্তা চেতনা কৰে নেকি কিবা ভাবে নেকি নিশ্চয় আমি এই সমাজখনৰ লগত সৰুৰ পৰাই আমি জড়িত আমাৰ বাগিচাৰ ৰাইজৰ দুখ বেদনা তেওঁলোকৰ জীৱন যি কাহিনী ইমান দুখ কষ্টৰ মাজেৰে তেওঁলোকে আচলতে জীৱন অতিবাহিত কৰিছে তেওঁলোকৰ কাৰণে আপুনি যিমানে কৰক সিমানেই কম বহুত কৰিবলগীয়া আছে আজি আপুনি চাব চাহ বাগিচাত অধিকাংশ মানে মহিলাই কাম কৰে অধিকাংশ মহিলা আৰু সেই মহিলাসকলৰ কাৰণে আমাৰ যথেষ্ট কৰণীয় আছে তেওঁলোকৰ স্বাস্থ্য সজাগ কৰাৰ ক্ষেত্ৰত কাম কৰিবলগীয়া আছে আৰু মই ভাবোঁ যে চাহ বাগিচাৰ মহিলাসকলে আইসকলে অকল বাগিচাতে সোমাই থাকিব নালাগে তেওঁলোকক কেনেকৈ আমি বাগিচাৰ পৰা উলিয়াই আনিব পাৰোঁ বিভিন্ন তেওঁলোকৰ অপৰচুনিটি দিব পাৰোঁ আজি আমাৰ বহুত যুৱক যুৱতী পঢ়া শুনা কৰি ওলাইছে তেওঁলোকেতো আৰু চাহ বাগিচাত কাম কৰিব নোৱাৰে গতিকে তেওঁলোকৰ কাৰণে আমি ব্যতিক্ৰম চিন্তা কৰিব লাগিব প্লেনিং ল'ব লাগিব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পৰিকল্পনাবোৰ আছে আজিয়ে চব কৈ নিদিওঁ অনাগত সময়ত গতিকে আশা ৰাখোঁ যে চাহ বাগিচাৰ সমাজখনৰ কাৰণে মই যিহেতু মোৰ কৰ্মজীৱনৰ বা ৰাজনৈতিক নহয় সামাজিক যিটো মোৰ জীৱন মোৰ চাহ বাগিচাৰ মানুহৰ পৰা আৰম্ভ হৈছিল আৰু তেওঁলোকৰ কাৰণে কাম কৰাৰ কাৰণেই মই আচলতে চাহ জনজাতি ছাত্ৰ সন্থাত মই জড়িত হৈছিলোঁ আৰু যেতিয়ালৈকে মই পাৰিম মোৰ দেহা চলিব মই সমগ্ৰ অসমৰ লগতে এতিয়া ৰাজনৈতিক দলত আছোঁ বিভিন্ন জাতি গোষ্ঠীৰ লগতে চাহ বাগিচাৰ মানুহখিনিৰ সমস্যাখিনি মোৰ প্ৰায়ৰিটি থাকিব ঠিক আছে সমাধানৰ ক্ষেত্ৰত ঠিক আছে শেষত আপুনি নাজিৰাবাসীৰ কাৰণে কি ক'ব নাজিৰাবাসী খুব আমাৰ প্ৰিয় আৰু খুব নাজিৰাবাসী ৰাইজ খুব যথেষ্ট সচেতন আৰু মোকো যথেষ্ট মৰম কৰে আৰু ময়ো বিভিন্ন অঞ্চলত যেতিয়া যাওঁ তেতিয়া দেখোঁ যে নাজিৰাবাসী ৰাইজৰ বা নাজিৰা সমষ্টিৰ আমাৰ যিসকল ভোটাৰ ৰাইজ আছে বা অন্যান্য জনসাধাৰণ আছে সকলোৰে চিন্তাবোৰ অলপ বেলেগ ধৰণে ভাবে কিন্তু সেই তেওঁলোকৰ চিন্তাবোৰ আমি উপযুক্ত স্থানত আচলতে আমি লৈ যাব লাগিব গতিকে নাজিৰাবাসীয়ে মোকো যথেষ্ট মৰম দিছিলে 2016 চনত মোক যথেষ্ট সহায় কৰিছিলে আৰু মই নাজিৰা সমষ্টিবাসী সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আপোনালোকে ভালে কুশলে থাকক আপোনালোকৰ চিন্তাই অনাগত দিনত আপোনালোকৰ আশীৰ্বাদে অনাগত দিনত আমাক উৎসাহ যোগাব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মই সেই আশা কৰিছোঁ আৰু সকলোৱে ভালে ভালে থাকক তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ জনাইছোঁ আপুনি ইমান সময় আমাক দিয়া আৰু আপোনালোকেও আমাৰ কথা বতৰা অনুষ্ঠান কেনে পালে জনাব আমি একেবাৰে নিজান ঠাইত আমি কোনো এনেকুৱা ৰুমত বা এনেধৰণৰ ৰুমত আমি লোৱা নাই নিজান ঠাইত প্ৰকৃতিৰ মাজত আমি কথা পাতিছোঁ আৰু এই কথা বতৰাৰ অনুষ্ঠানত আমাৰ আজি দ্বিতীয়জন অতিথি পলাশ গোৱালাদেৱ তেখেতৰ কথা বতৰা বা তেখেতৰ চিন্তাধাৰা তেখেতৰ ৰাজনৈতিক পৰিকল্পনা তেখেতৰ নাজিৰা সমষ্টিক লৈ কি পৰিকল্পনা কৰিছে সকলোবোৰ পুংখানুপুংভাৱে আপোনালোকৰ আগত কৈছে অনাগত সময়তো তেখেতৰ সৈতে পুনৰ আমি ভিডিঅ' বনাম আৰু এই অনুষ্ঠান আৰু দুটামান থাকি গ'ল নাজিৰাত ডাঙৰ কেইটামান সমস্যা আছিলে হয় কওকচোন সমস্যা মানে ধৰক আমাৰ নাজিৰাত এতিয়া মই
চাহ মৰ্চাৰ প্ৰেচিডেণ্ট থাকোঁতে তেতিয়া মই চিঠি লিখিছিলোঁ ৰেলৱে ডিপাৰ্টমেণ্টত। আমাৰ এই ফ্লাইঅভাৰ লাগে, ৰেলৱে ফ্লাইঅভাৰ শিমলগুৰিত লাগে, যান জঁটৰ সৃষ্টি হয়। সেইটো মই চিঠি লিখিছিলোঁ এবাৰ, কিন্তু ৰিজাল্টটো নাপালোঁ কিবা কাৰণত থাকিলে। মই ভাবোঁ যে সেইটো এটা আমাৰ ডাঙৰ সমস্যা। আৰু এটা সমস্যা আছে আমাৰ এই যে হাতী সৰকা দলং, ই এটা আমাৰ এটা সমস্যা। ইয়াক আমি কেনেকৈ আমি এটা প্লেনিঙৰ জৰিয়তে আমি এই সমস্যাটো সমাধান কৰিব পাৰোঁ। সমস্যাৰ সমাধান আছে, এইটো কৰিব পাৰোঁ আমি, কৰিব নোৱাৰোতো কথা নাই, আমি কৰিব পাৰোঁ। গতিকে সেইটো এটা মোৰ পৰিকল্পনা আছে, সেইটো অকণমান আমি ঠিক কৰিব লাগিব। দিশৰ ওপৰত আমাৰ 3খন দলঙৰ প্ৰয়োজন। এখন এইফালে বিহুবৰ, চন্তকৰ আমাৰ বামনপুখুৰী লিংক আৰু শিমলগুৰি আৰু নাজিৰাৰ মাজত আমি আৰু এখন দলং নতুনকে আমি কৰিব পাৰোঁ। সেইটো এটা আছিলে। ইতিমধ্যে এটা দলং আমাৰ ইতিমধ্যে হোৱাৰ পথত, এইটো হৈছে, কাম আৰম্ভ হৈছে বা আৰম্ভ হ'ব। বাকী আৰু 2খন লাগে, এইখিনি আছে। আৰু আমাৰ নাজিৰা যিটো ৰেলৱে ষ্টেচন, আজিও সেই মিটাৰ গজৰ প্লেটফৰ্মটোৱে আছে। তাত বিকলাংগ বা অন্যান্য বয়োজ্যেষ্ঠ ব্যক্তি তাত ৰেলত উঠা নমা কৰোঁতে যথেষ্ট অসুবিধা হয়। সেইটো অকণমান আমি ঠিক কৰিব লাগিব। এতিয়া আমগুৰি পাৰ্টটো সোমালে, আমগুৰি পাৰ্টত আমাৰ এখন ভাল চিকিৎসালয় লাগে, এখন ভাল খেলপথাৰ, ষ্টেডিয়াম লাগে। এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ এই বিষয়খিনি ইয়াত জড়িত হৈ আছে। গতিকে এইখিনি কাৰণেও আমি অলপ কাম কৰিবলগীয়া আছে, আৰু মই ভাবোঁ এইখিনি কাম আমি কৰিব পাৰিম অনাগত সময়ত। সময়ত। ডাঙৰ কথা এটা ক'লে, যিটো নাজিৰা ষ্টেচন আজিও পৰি আছে যেনে অনুভৱ হয়। নাজিৰা ষ্টেচনে হৈ আছে, তাৰ কোনো পৰিৱৰ্তন হোৱা নাই। ট্ৰেইনত উঠিবৰ কাৰণে যথেষ্ট সমস্যা, ইতিমধ্যে পলাশ দাই কৈছে। সমান্তৰালভাৱে শিমলুগুৰি যিটো এটা সমস্যা, অভাৰব্ৰিজৰ প্ৰয়োজন হয়। এই যিখিনি সমস্যা, আৰু আমগুৰি অঞ্চলটো ইতিমধ্যে এখন ডাঙৰ মেডিকেল নাই, আৰু লিগিপুখুৰীলৈ আহিবলৈ হ'লে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব, আৰু লিগিপুখুৰী বা জয়সাগৰলৈ যাবলৈ তেওঁলোকৰ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। এইখিনিৰ ওপৰতো তেওঁ যথেষ্ট চিন্তা কৰিছে। অনাগত সময়ত এই চিন্তাৰ ফচল বা এই চিন্তাৰ বাস্তৱ ৰূপত ৰূপায়ণ হ'ব, বা আমাৰ যি সমস্যাসমূহ সমাধান হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আপোনালোকে আমাৰ এই অনুষ্ঠান, কথা বতৰা অনুষ্ঠান চাই কেনে পালে কমেণ্ট যোগে জনাব, আৰু যদিহে ভাল লাগিছে লাইক, ছাবস্ক্ৰাইব কৰিব, আৰু আমাক কমেণ্ট যোগে আপোনালোকে জনাব যে আৰু কি ধৰণৰ পৰিকল্পনা কৰিব লাগে আৰু কি ধৰণৰ কুৱেশ্যন সুধিব লাগে।